নমস্কাৰ আজি আমি দ্বিঘাত সমীকৰণ পাঠটোৰ দ্বিতীয় অনুশীলনী 4.2 আৰম্ভ কৰিম। এই অনুশীলনীটো আৰম্ভ কৰিব লাগিলে আমি দুটামান কথা জানি ল'ব লাগিব। অতিকে গুৰুত্বপূৰ্ণ কথাবিলাকহে মই কৈ যাম। প্ৰথম তোমালোকৰ কিতাপত 4.3 বুলি দিয়া আছে, তাত আছে উৎপাদকীকৰণেৰে দ্বিঘাত সমীকৰণৰ সমাধান। এটা উৎপাদকীকৰণেৰে দ্বিঘাত সমীকৰণ এটা আমি কেনেদৰে সমাধান কৰিব পাৰো। তোমালোকে নিশ্চয় বহুপদ পাঠটোত উৎপাদক বিশ্লেষণ শিকি আহিছা। প্ৰথম মই এটা দ্বিঘাত সমীকৰণটো লিখি লৈছো, অৰ্থাৎ দ্বিঘাত সমীকৰণৰ যিটো আদৰ্শ ৰূপ ax² + bx + c = 0। আৰু যদি আমি শূন্যটো নিদিও তেনেহলে ax² + bx + c এইটো এটা দ্বিঘাত বহুপদ। দ্বিঘাত বহুপদ হয় নে নহয়? এতিয়া আমি ক'বলৈ গৈছো সাধাৰণতে যদি আমি এটা বাস্তৱ সংখ্যা আলফা লওঁ, এইটোক আলফা বুলি কয়, আমি সকলোৱে জানো। যদি আলফা লওঁ, আকৌ যদি এই যিটো ইয়াত মই লিখিছো এই আলফাটো ax² bx + c = 0 এই দ্বিঘাত সমীকৰণটোৰ এটা মূল হ'ব পাৰে। কেতিয়া হ'ব? যদি x ৰ ঠাইত আমি আলফা লিখো a α² + b আলফা + c = 0। এই ক্ষেত্ৰত আমি এইটোক কি বুলি কম? দ্বিঘাত সমীকৰণটোৰ x সমান আলফা এটা সমাধান। x মানে যে আমি আলফা লিখিলো, আলফাটোৱে এই সমীকৰণটোৰ সমাধান। এতিয়া তোমালোকে মন কৰা, এইটো শূন্যটো নিলিখিলেতো এইটো এটা বহুপদ, আৰু শূন্যটো যদি আমি সমান চিহ্ন লিখো এইটো এটা সমীকৰণ হৈ যায়, দ্বিঘাত সমীকৰণ। গতিকে এই দ্বিঘাত সমীকৰণটোৰ আৰু দ্বিঘাত বহুপদৰ মূলবিলাক সদায় একেই। দ্বিতীয় অধ্যায়ত তোমালোকে এইবিলাক পাই আহিছা বহুপদ পাঠটোত। আৰু এটা কথা জানি থবা যে দ্বিঘাত সমীকৰণ এটাৰ খুব বেছি দুটাহে মূল থাকিব পাৰে, দুটাতকৈ বেছি নাথাকে। মানে আমি পাইছিলো বহুপদ পাঠটোত যে বহু দ্বিঘাত মানে কি এনেকুৱা বহুপদ এটাৰ কেইটা মূল থাকিব পাৰে? কেইটা শূন্য আছিল? দুটা আছিল। অতি বেছি দুটা শূন্য থাকিব পাৰে দ্বিঘাত বহুপদ এটাৰ। তেনেহলে দ্বিঘাত সমীকৰণ এটাৰো দুটাই মূল থাকিব পাৰে। আমি এইবিলাক নৱম শ্ৰেণীত তো পাইছিলো। আৰু এটা বস্তু আমি নৱম শ্ৰেণীত পাই আহিছিলো যে বহুপদ এটা আমি কেনেদৰে মধ্যপদ বিভাজন কৰিব পাৰো। দ্বিঘাত বহুপদ এটা কেনেদৰে মধ্যপদ বিভাজন কৰো। মধ্যপদ মানে ইয়াত মাজৰ পদটোত কথা কৈছে। ইয়াতে মই বি আলফা লিখিছো বা bx, এই পদটো কেনেদৰে আমি বিভাজন কৰিব পাৰো সেই কথাটো কৈছে। আমি নৱম শ্ৰেণীত উৎপাদক বিশ্লেষণ কৰাৰ ক্ষেত্ৰত আমি এটা বস্তু পাইছিলো যে, আকৌ এবাৰ মই এইটো লিখিছো ax² + bx + c। ইয়াত বি টো যি আছে এই মধ্যপদটোক স্প্লিটিং কৰা বুলি কয়, বিভাজন। কেনেদৰে বিভাজন কৰিব পাৰি? উৎপাদক বিশ্লেষণৰ ক্ষেত্ৰত n1 আৰু n2 এনেকুৱা দুটা যিকোনো তুমি সংখ্যা বাছি উলিয়াব লাগিব যাতে সেই সংখ্যা দুটাৰ n1 আৰু n2 সংখ্যা দুটাৰ যোগফলটো b ৰ সমান হ'ব লাগিব। আকৌ a আৰু c এই সংখ্যা দুটাৰ পূৰণফলটো এই n1 আৰু n2 যি সংখ্যা দুটা আছে সেই দুটাৰ পূৰণফলৰ মানে n1 আৰু n2 এই সংখ্যা দুটা পূৰণ কৰিলে a আৰু c ৰ পূৰণফলৰ সমান হ'ব। মানে মই ইয়াত লিখি দিছো a পূৰণ c সমান হ'ব লাগিব n1 × n2, আৰু a আৰু b টো কাৰ সমান হ'ব লাগিব? n1 + n2। এই দুটা কণ্ডিশ্যন ছেটিছফাই কৰিব লাগিব যেতিয়া আমি বহুপদ এটাৰ অৰ্থাৎ এই দ্বিঘাত বহুপদ এটা মানে বিভাজন কৰো, উৎপাদক বিশ্লেষণ কৰো। এতিয়া আমি অনুশীলনী 4.2 লৈ আহিছো। ইয়াত প্ৰথম প্ৰশ্নটোৱে হৈছে উৎপাদকীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰ মূলবোৰ উলিওৱা। দ্বিঘাত সমীকৰণৰ মূল উলিয়াব লাগিলে আমি এই দ্বিঘাত সমীকৰণটোৰ কি কৰিব লাগিব? উৎপাদক বিশ্লেষণ কৰিব লাগিব। তাৰ কাৰণে আমি দিছ ইমপ্লাইজ যি ললো। তাৰপিছত এটা কথা মই কৈছিলো যে ইয়াত সহগ কি আছে? 1, আৰু ইয়াৰ সহগ এইটো হৈছে ধ্ৰুৱ সংখ্যা। গতিকে এইটো যদি আমি a, এইটো হল c, আৰু এইটো হৈছে b। ইয়াত a হৈছে 1, মই কাষত লিখি দিছো প্ৰথম অংকটোত। a মানে হৈছে 1 আৰু b মানে হৈছে কিমান? ইয়াত দিয়া আছে 3, ইয়াতো মই -3 লিখিলো। আৰু c মানে হৈছে কিমান? -10। এতিয়া
কি আমি যি দুটা সংখ্যা n1 আৰু n2 ৰ কথা কৈছো সেই দুটা যোগফলটো 3 হ'ব লাগিব মানে b ৰ সমান হ'ব লাগিব আৰু সেই সংখ্যা দুটাৰ পূৰণফল n1 আৰু n2 ৰ পূৰণফলটো a আৰু c ৰ পূৰণফলৰ সমান হ'ব লাগিব a পূৰণ c কিমান হ'ব 1 পূৰণ বিয়োগ 10 সমান বিয়োগ 10 ৰ সমান হ'ব লাগিব এনেকুৱা তোমালোকে দুটা নিৰ্দিষ্ট সংখ্যা বাছি উলিয়াব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথম আমি 10 ৰ উৎপাদক কেইটা বিবেচনা কৰি চাম এই শেষৰ উৎপাদক কেইটা কি হ'ব 10 ৰ উৎপাদক 1 পূৰণ 10 সমান 10 তাৰ পিছত 2 পূৰণ 5 সমান 10 এতিয়া এইকেইটা উৎপাদক 1 2 5 10 পালো এতিয়া 1 পূৰণ 10 1 আৰু 10 এই দুটা সংখ্যা পূৰণ কৰিলে 10 পাও আমি 2 আৰু 5 পূৰণ কৰিলে আমি 10 পাও আৰু এই দুটা n1 n2 বুলি তুমি ভাবি যোৱা সংখ্যাবিলাক ইয়াতে n1 n2 কোন দুটা ললে আমাৰ -3 পাম আমি এটো -10 লিখো তেতিয়া -10 হ'ব যদি আমি -5 আৰু -2 -5 আৰু +2 এই দুটা সংখ্যা লও তেনেহলে আমি -3x পাম এইবিলাক তোমালোকে ক্লাস 9 তে পাইছা কেনেদৰে মধ্যপদ বিভাজন কৰিব লাগে তথাপি এবাৰ কৈ দিলো গতিকে আমি কি লম ইয়াতে -5x আৰু +2x লম তেতিয়া এইটো কি হৈ যাব -3x এ হৈ আছে গতিকে n1 আৰু n2 ৰ পূৰণ কৰিলেও 5 2 10 10 এ হ'ব গতিকে ইয়াত কিমান পালো আমি -10 সমান 0 এতিয়া এই দুটা আৰু এই দুটা জোৰ কৰি লোৱা এইটো জোৰৰ পৰা কি কমন আহিব আমাৰ x কমন আহিব গতিকে ইয়াত x থাকি গল আৰু ইয়াত কি দেখিল -5 থাকিল x -5 টা মানে তাৰ পিছত এইবাৰ কি কমন আহিব এইবাৰ 2 কমন আহিব 2x ৰ পৰা 2 আৰু 10 ৰ পৰা 2 কমন আহিলে কিমান থাকিল 5 থাকিল 5 2 10 শূন্য এতিয়া কি হল x + 2 আৰু কি থাকিল x - 5 সমান 0 এই উৎপাদক দুটা শূন্যৰ সমান গতিকে এইটো আমি লিখিব পাৰো x + 2 = 0 বা x - 5 = 0 লিখিব পাৰো এটা x + 2 = 0 যি লিখিছো এইটো কেনেকৈ কৰিব পাৰো আমি +2 টো এই পিনে যদি যায় -2 হল আৰু ইয়াত হ'ব -5 টো কিমান হ'ব +5 হ'ব মানে 5 হল +5 মানে 5 এটা উৎপাদকীকৰণ পদ্ধতিৰ তলৰ দ্বিঘাতবোৰৰ মূলবোৰ উলিওৱা ইয়াত লিখিম এতেকে x² - 3x - 10 = 0 সমীকৰণটোৰ মূল দুটা হল এটা পালো আমি -2 আৰু এটা পালো আমি 5 এই দুটা হৈছে মূল তাৰ পিছত আহিছো আমি 3 নম্বৰটো মই কৰি দিম 2 নম্বৰটো দিয়া নাই তোমালোকে নিজে পাৰিবা 3 নম্বৰটো তো হে একে মধ্যপদ আছে 7 এটা 7 পাবৰ কাৰণে n1 আৰু n2 সংখ্যা দুটা উলিয়াব লাগিব যাৰ পূৰণফল এটো আৰু এটোৰ পূৰণফলৰ সমান এই দুটা পূৰণ কৰিলে কিমান হ'ব √2 * 5 √2 কিমান হ'ব √2 * √2 মানে 2 2 * 5 কিমান 10 এনেকুৱা দুটা সংখ্যা বিচাৰি উলিয়াব লাগিব তোমালোকে সেই সংখ্যা দুটাৰ পূৰণফলটো 10 ৰ সমান হ'ব লাগিব আৰু সংখ্যা দুটাৰ যোগফলটো 7 ৰ সমান হ'ব লাগিব গতিকে আমি যদি লও 5 পূৰণ 2 কিমান হ'ব 10 হ'ব আৰু 5 যোগ 2 7 হ'ব তাৰ মানে আমি 5 আৰু 2 লম √2 x² 7x টোক আমি কি দৰে ভাঙিম 5x + 2x 5x + 2x + 5 √2 = 0 এইবাৰ আমি গ্ৰুপ বনাই ললো তাৰ পিছত কমন লম ইয়াৰ পৰা কমন আহিব √2x ভিতৰত থাকিল x আৰু ইয়াত থাকিল কি সৰি √2x কমন নাহে ইয়াত √2 নাহে নহয় ইয়াতে অকল x আহিব কমন যদি x কমন আহে কি থাকিল ভিতৰত √2x থাকিল আৰু ইয়াতে কি থাকিল 5 তাৰ পিছত প্লাস ইয়াৰ পৰা কি কমন আহিব √2 কমন আহিব √2 যদি কমন আহে তেনে হলে ভিতৰত কি থাকিল √2x
আৰু ইয়াতে কি থাকিল +5 তাৰপিছত এইটো হল কি x + √2 x + √2 এটা উৎপাদক আৰু এটা কি পালো ইয়াতে 0 দিবা √2x + 5 = 0 এইটো আমি লিখিব পাৰো x + √2 = 0 বা √2x + 5 = 0 গতিকে এইখিনি যদি কৰো √2 টো এই পিনে আহিলে -√2 হল আৰু √2x সমান যদি আমি লিখো +5 টো -5 হল আকৌ x টো কিমান হল √2 টো x ৰ লগত পূৰণ হৈছিল এই পিনে আহিলে হৰণ হল -5/√2 হল এতেকে আমি কি লিখিম √2x² + 7x + 5 √2 = 0 সমীকৰণটোৰ মূল দুটা এটা পালো -√2 আৰু এটা পালো আমি -5/√2 এতিয়া আহিছো আমি 4 নম্বৰটো লৈ 4 নম্বৰটো একই হেইটোৱে কৰিব উৎপাদকীকৰণ পদ্ধতিৰে আমি বিশ্লেষণ কৰিব লাগিব কিন্তু ইয়াত চাবা যে 3 নম্বৰ পদটো 1/8 মানে ভগ্নাংশত আছে প্ৰথম ভগ্নাংশটো নোহোৱা কৰি লোৱা 1/8 টো নোহোৱা কৰিব লাগিলে আমি এই ভগ্নাংশ গতে ভগ্নাংশটোৰ প্ৰতিটো পদকে আমি 8 এৰে পূৰণ কৰিম তেতিয়া হৰত থকা 8 টো নোহোৱা হৈ যাব 8 এৰে পূৰণ কৰিলে 16x² তাৰ পিছত ইয়াতে হল 8x তাৰ পিছত এইটো হল 1 = 0 হল এতিয়া আমি এইটো সমীকৰণটো আমি স্প্লিটিং কৰিম মানে মধ্যপদ বিভাজন কৰিম মধ্যপদ আছে 8 8টোক বিভাজন কৰিব লাগিব তাৰ কাৰণে আমি প্ৰথম পদৰ তৃতীয় পদটো পূৰণ কৰিম 16 পূৰণে 16 এনেকুৱা এটা দুটা সংখ্যা বিচাৰা যি দুটা সংখ্যাৰ পূৰণফল 16 হ'ব লাগিব আৰু যোগফল 8 ৰ সমান হ'ব লাগিব গতিকে -4 * -4 যদি কৰো আমি 16 পাম আৰু -4 দুটা আমি যদি যোগ কৰো তেতিয়া -8 পাম ঠিক আছে তেনেহলে আমি 16x² -4x -4x + 1 = 0 লিখিলো এতিয়া আমি ইয়াৰ পৰা কি কমন আহিব 4x কমন আহিল ইয়াত থাকিল 4x আৰু ইয়াত থাকিল 1 তাৰ পিছত ইয়াৰ পৰা কি কমন আহিল ইয়াত কমন আহিব লগা নাই কাৰণে ইয়াত 1 কমন আহিল গতিকে 4x - 1 = 0 -1 কিয় লিখিলো ইয়াত -1 টো ইয়াতো -1 লিখিব লাগিব মাইনাসে তেতিয়া হেটো +1 হৈ থাকিব এতিয়া আমি কি কৰিম 4x - 1 লিখিলো আকৌ 4x - 1 ইয়াতে দুটা উৎপাদক একে আহিছে মানে ইয়াৰ মূল দুটাও একে হ'ব তাৰ পিছত = 0 তাৰ পিছত লিখিম আমি 4x - 1 = 0 বা 4x - 1 = 0 তাৰ পিছত ইয়াত লিখিম আমি x = আমি কি লিখিম এইবাৰ ডাইৰেক্ট কৰিম মই -1 টো এই পিনে গলে 1 হল আৰু 4 টো পূৰণ আছিল হৰণ হল আৰু এই পিনেও হে একে হ'ব x = 1/4 এতেকে 2x² - x + 1/8 = 0 ৰ সমীকৰণৰ মূল দুটা 1/4 1/4 এতিয়া আমি 3 নম্বৰ অংকটোলৈ আহিছো ইয়াত কি দিছে দুটা সংখ্যা উলিওৱা যাৰ সমষ্টি 27 আৰু গুণফল 182 এতিয়া মই সলিউশনটো লৈ গৈছো অংকটো মোৰ কৰা আছে তোমালোকক মই বুজাই দি গৈছো ধৰা হল এটা সংখ্যা x আমি দুটা সংখ্যাৰ সমষ্টি 27 বুলি কৈছে তাৰে এটা সংখ্যা x বুলি ধৰি লৈছো গতিকে আনটো সংখ্যা কিমান হ'ব সমষ্টিৰ পৰা এটা সংখ্যা বিয়োগ কৰিলে আনটো সংখ্যা পাম গতিকে আনটো সংখ্যা হ'ব 27 - x সংখ্যা দুটাৰ গুণফল 182 বুলি দিয়া আছে প্ৰথম আমি সংখ্যা দুটাৰ গুণফলটো কৰি লৈছো সংখ্যা দুটাৰ গুণফল মানে এই সংখ্যা দুটাৰ x পূৰণ 27 - x এই দুটা পূৰণ কৰোতে আমি পালো 27x - x²। এতিয়া প্ৰশ্ন মতে কি যে সংখ্যা দুটাৰ গুণফলটো 182 সমান সেইকাৰণে গুণফল সমান 182 লিখিলো এতিয়া এইখিনি আমি সিম্পলিফাই কৰিম
ইয়াত -x² পদটো সন্মুখত লিখিলো, তাৰপিছত 27x টো পিছত লিখিলো, তাৰপিছত 182। নেক্সট ষ্টেপত আমি কি লিখিম যে -x² + 27x এই 182 টো আমি ৰাইট সাইডৰ পৰা আমি লেফট সাইডে লৈ আহিলো, সেইকাৰণে -182 হল = 0 হল। ৰাইট সাইডত একনে মানে শূন্য হৈ গল। এইবাৰ মাইনাস যি আছে x² ৰ আগত এই মাইনাস চিনটো আমি নোহোৱা কৰিবৰ কাৰণে আমি মাইনাসেৰে প্ৰতিটো পদকে পূৰণ কৰিব লাগিব। তেতিয়া x² ৰ মাইনাসটো নোহোৱা হৈ গল আৰু বাকি কেইটা পদৰ চিন কেইটা কি হল চাবা, +27x টো -27x হল, প্লাস -182 প্লাস 182 হৈ গল, এইটো সমান 0। এটা নেক্সট স্টেপটো লৈ আহিছো চাবা, x² minus 14x minus 13x যোগ 182। 14x আৰু 13x টো আমি কৰ পৰা পালো, এইটো এটা দ্বিঘাত সমীকৰণ হৈছে, দ্বিঘাত সমীকৰণৰ আৰ্হিত হৈছে। x² - 27x + 182, 27 টোক আমি মধ্যপদটো বিভাজন কৰিছো, 27ক আমি এনেদৰে ভাঙিছো যাতে বিয়োগ 14x বিয়োগ 13x এই দুটা যোগফল বিয়োগ 27x হ'ব আৰু 14 আৰু 13 ৰ পূৰণফলটো 182 ৰ সমান হ'ব। তাৰ পিছত আমি কি কৰিলো, গ্ৰুপ বনাইছিলো, এই দুটা আৰু এই দুটা এজোৰ এজোৰ হৈছে, এই জোৰটোৰ পৰা আমি x কমন লৈছো, x - 14 ৰৈ গৈছে, আৰু এই জোৰটোৰ পৰা আমি 13 কমন লৈছো, x - 14 ৰৈ গৈছে। গতিকে ইয়াত কমন কি, x - 14, ইয়াতো x - 14, বাকি কি ৰৈ গল x - 13। গতিকে ইয়াত লিখিলো x - 13 আৰু x - 14 সমান 0। এই দুয়োটাই হৈছে আমাৰ উৎপাদক। গতিকে আমি এনেদৰে লিখিব পাৰো x - 13 সমান 0 আৰু x - 14 সমান 0। এটা -13 টো যেতিয়া ৰাইট সাইডে যাব +13 হ'ব, এই পিনেও -14 টো ৰাইট সাইডে গলে +14 হল। এটাকে নিৰ্ণয় সংখ্যা দুটা আমি কি পালো, এটা হৈছে 13 আৰু এটা হৈছে 14। নেক্সট আমি আহিছো 4 নম্বৰ অংকটো লৈ। দুটা ক্ৰমিক যোগাত্মক সংখ্যা উলিয়াব দিছে আৰু যাৰ বৰ্গৰ যোগফল 365। 3 নম্বৰটোৰ দৰে একেই অংক, ইয়াত দুটা যোগাত্মক ক্ৰমিক সংখ্যা ধৰি ল'ব লাগিব। ধৰা হল এটা যোগাত্মক মানে ধনাত্মক, একে কথা, এটা যোগাত্মক সংখ্যা x, আনটো কিমান হ'ব, যেহেতু সংখ্যা দুটা ক্ৰমিক গতিকে আনটো হ'ব ইয়াৰ পিছৰ সংখ্যাটো পাবৰ কাৰণে x + 1 x যোগ কৰিব লাগিব x ৰ লগত, আনটো সংখ্যা x + 1। আৰু আমাক কি কৈছে, সংখ্যা দুটাৰ বৰ্গৰ যোগফল 365। আমি প্ৰথম সংখ্যা দুটাৰ বৰ্গ কৰি লম, বৰ্গৰ যোগফল, সংখ্যা দুটাৰ বৰ্গৰ যোগফল, বৰ্গ কৰিলে কিমান হ'ব, x² হ'ব এইটো সংখ্যা, আৰু আনটো সংখ্যাৰ বৰ্গ কৰিলে কিমান হ'ব, x + 1 হোল স্কয়াৰ, এই দুটাৰ যোগফল বুলি কৈছে। এইটো আমি লিখি ললো এনেদৰে। এতিয়া আমি কি কৰিম, প্ৰশ্নমতে বুলি লিখিম। প্ৰশ্নমতে আমাক কি দিছে, এই বৰ্গৰ যোগফলটো 365 বুলি কৈছে, গতিকে আমি লিখিম x² + x + 1 হোল স্কয়াৰ সমান 365। এতিয়া আমি নেক্সট ষ্টেপটোলৈ আগবাঢ়ো। ইয়াত x² টো আহিব, আকৌ এইটো x + 1 হোল স্কয়াৰ, a + b হোল স্কয়াৰৰ সূত্ৰত ভাঙি দিয়া, x² + 2ab মানে x * 1 মানে কি হ'ব, ডাইৰেক্ট লিখি দিলো 2x হ'ব, প্লাস b² মানে 1 স্কয়াৰক কৰিলে 1 হ'ব। তাৰপিছত ইয়াতে 365 লিখিলো। এইবাৰ কি পালো আমি, x² + x² কি লিখিম, 2x² বা টুৱাইস x²। তাৰপিছত কি হল, প্লাস টুৱাইস x প্লাস 1। 365 টো যদি আমি লেফট সাইডে লৈ আহো, -365 লিখিম, = 0 লিখিম। তাৰপিছত আমি কি কৰিম, এতিয়া 2x² প্লাস 2x, তাৰপিছত -365 ৰ পৰা যদি 1 বিয়োগ হয় তেতিয়া কিমান থাকিব, 364 = 0। এইবাৰ আমি এই মধ্যপদ আছে 2ক বিভাজন কৰিব লাগিব। গতিকে আমাৰ কি আছে,
এ আৰু চি যদি ভাবো এইটো বি হ'ব এ বি চি ইয়াত হৈছে মই ইয়াত লিখি লৈছো এ সমান 2 বি সমান 2 আৰু চি সমান 364 এ আৰু চিৰ পূৰণফলটো কিমান পাম আমি যিমান পাম সেইটোৰ আমি উৎপাদক বিলাক উলিয়াই লোৱাতে আমাৰ 28 আৰু 26 এই উৎপাদক দুটাৰ পূৰণফলটো এ আৰু চিৰ পূৰণফলৰ সমান হয় আৰু সেই উৎপাদক দুটাৰ মানে যোগফলটো 2 ৰ সমান হয় গতিকে আমি কৰো কি 2x² তাৰপিছত লিখো প্লাস 28x minus 26x 28x minus 26x সমান 2x হ'ব আৰু 28 আৰু 26 পূৰণ কৰিলে a আৰু c ৰ পূৰণফলৰ সমান হয় minus 364 equal 0 এতিয়া এটো এজোৰ হিচাপে লোৱা এটো এটা এজোৰ হিচাপে লোৱা এবাৰ কি কৰা এই দুটাৰ পৰা কমন আহিব 2 আৰু x 2x হল ভিতৰত থাকিল x প্লাস কিমান থাকিল 14 ইয়াত কি কমন আহিব 26 কমন আহিব যদি 26 কমন আহে তেতিয়া কিমান হ'ব যে x টো থাকি গল ভিতৰত আৰু ইয়াত 14 বাৰ আমি দিব লাগিব তাৰ পিছত 0 লিখিলো এইবাৰ চাবা 2x minus 26 আৰু x plus 14 is equal 0 এতিয়া আমি কি লিখিব পাৰো 2x minus 26 equal 0 বা সৰি দেখা পোৱা নাছিলা সাগে এটো লিখিছো মই 2x minus 26 আৰু এটো x plus 14 is equal 0 গতিকে 2x minus 26 is equal 0 বা কি লিখিব পাৰো x plus 14 equal 0 এতিয়া কি কৰিম আমি 2x equal কিমান লিখিম 26 টো এপিনে minus 26 to 26 হয় x টো কিমান হ'ব হৰণ হ'ব x টো ইয়াত চলে 2 ৰে হৰণ হ'ব x ৰ মান হ'ব কিমান 13 আৰু ইয়াত চাবা ইয়াত হ'ব কিমান x সমান minus 14 এনেকৈ হ'ব নেক্সট এইখিনি চাবা x equal to minus 14 হ'ব নোৱাৰে x ৰ মান minus 14 কেনেকৈ হ'ব কাৰণ আমাক যোগাত্মক সংখ্যা বুলি কৈছে গতিকে x ৰ মান ঋণাত্মক হ'ব নোৱাৰে গতিকে সংখ্যা দুটা হ'ব এটা হ'ব 13 আৰু এটা হ'ব 13 plus 1 14 কাৰণ এটা সংখ্যা যদি x আছিল 13 আৰু আনটো x plus 1 গতিকে 13 plus 1 14 তাৰ পিছত আহিছো আমি নেক্সট অংকটো লৈকে কি দিছে এটা সমকোণী ত্ৰিভুজৰ উচ্চতা ইয়াৰ ভূমিতকৈ 7 সেন্টিমিটাৰ কম উচ্চতাটো ভূমিত কৰি 7 সেন্টিমিটাৰ কম যদি উচ্চতা x হয় যদি ভূমি x হয় তেনেহলে উচ্চতাটো কিমান হ'ব x - 7 মানে ভূমিত কৰি 7 কম x - 7 গতিকে আমি লিখিব পাৰো ধৰা হল ভূমি x এতেকে উচ্চতা ভূমিত কৰি 7 সেন্টিমিটাৰ কম মানে x - 7 তাৰ পিছত কি কৈছে যদি অতিভুজটো 13 সেন্টিমিটাৰ আৰু অতিভুজ দিয়া আছে বুলি লিখিম দিয়া আছে অতিভুজটো আমাক কিমান দিয়া আছে 13 সেন্টিমিটাৰ বুলি দিয়া আছে অইন বাহু দুটা উলিয়াব দিছে আমি এটা নিশ্চয় সূত্ৰ পাইছিলো হেতু আছিল পাইথাগোৰাছৰ সূত্ৰ আমি লিখিম এতিয়া এতেকে পাইথাগোৰাছৰ সূত্ৰ মতে আমি পাইছিলো যে ভূমি স্কয়াৰ প্লাস উন্নতি স্কয়াৰ সমান অতিভুজ স্কয়াৰ এই সূত্ৰটোত এইখিনি বহাই দিম এতিয়া ভূমি স্কয়াৰ মানে হৈছে কি x ভূমিৰ মানে x গতিকে x স্কয়াৰ উন্নতি কিমান দিয়া আছে উন্নতি মানে হৈছে উচ্চতা x - 7 x - 7 স্কয়াৰ আৰু অতিভুজটো হৈছে 13 গতিকে 13 স্কয়াৰ এতিয়া এইখিনি সিম্পলিফাই কৰিম আমি
x square plus x minus 7 whole square to সূত্ৰত ভাঙি দিয়া x square minus 2 into a into b মানে x into 7 তাৰ পিছত b square মানে 7 square তাৰ পিছত ইয়া 13 square মানে কিমান 13 into 30 169 তাৰ পিছত আমি কি কৰিম x square plus x square হল কিমান 2x square তাৰ পিছত ইয়াতে 7 into 2x গতিকে 7 2 গুণ 14 14x 7 7 গুণ 49 169 to এইপিনে আহিলে minus 169 হল এইটো 0 হল তাৰ পিছত 2x square minus 14x এইখিনি কৰা এতিয়া 9 পৰা 9 গল থাকিল 0 6 পৰা 4 গল থাকিল 2 আৰু 1 120 হল এতিয়া এটো আমি স্প্লিটিং কৰিব লাগিব স্প্লিটিং কৰাৰ আগতে আমি এটা কাম কৰিম এই তিনিটা সংখ্যাৰ পৰা আমি কিবা যদি কমন আহে কমন লৈ লম কি কমন আহিব 2 টো নিশ্চয় কমন আহিব গতে কেটাৰ পৰা 2 কমন আহিলে ইয়াত 7x থাকিল আৰু ইয়াত কিমান থাকিল 60 থাকিল 0 সম্পূৰ্ণ এটা ফাইনাল দ্বিঘাত সমীকৰণ নোপোৱালৈকে আমি কৰি থাকিব লাগে গতিকে 2 টো কমন আহিলে কিমান থাকিল x square minus 7x minus 60 0 কেনেকৈ 0 পালো 2 টো পূৰণ হৈ আছিল এই পিনে আহতে শূন্যক 2 ৰে হৰণ কৰিলে শূন্যই হৈ থাকিল তাৰ পিছত 7x minus 7x এই 7 টো minus 7 পাবৰ কাৰণে আমি কি সংখ্যা কি দুটা সংখ্যা লম যাতে এই দুটাৰ পূৰণফল 60 সমান হ'ব লাগিব মানে 1 into minus 60 সমান minus 60 পাব লাগিব তাৰ কাৰণে আমি কি কৰিম 12 5 গুণ 60 গতিকে 12 আৰু 5 পূৰণ কৰিলে 60 হল আৰু 12 ৰ পৰা 5 গলে 7 থাকিল গতিকে আমি কি লিখিম -7 থাকিল -12 plus 5x গতিকে ইয়াত 60 লিখিম = 0 এতিয়া আমি কি কৰিম এই দুটা আৰু এই দুটা পদ লম ইয়াৰ পৰা x টো কমন লম x টো কমন ললে আমাৰ কি হ'ব x থাকিল ইয়াত 12 থাকিল আৰু ইয়াত 5 টো যদি আমি কমন লং x আৰু ইয়াত 12 থাকিল = 0 এবাৰ আমি কি লিখিম x plus 5 আৰু কি পালো x minus 12 = 0 গতিকে আমি লিখিব পাৰো x plus 5 সমান 0 বা x minus 12 সমান 0 এতিয়া এইখিনি কৰিম আমি x equal to কি পাম -5 পাম আৰু ইয়াত x equal to কিমান পাম 12 পাম কিন্তু ইয়াত x equal to এটা -5 ওলাইছে কিন্তু ইয়াত উচ্চতাটো আমাৰ কি ভূমি আৰু উচ্চতাটো মাইনাস হ'ব নোৱাৰে গতিকে -5 টো আমি ক্যান্সেল কৰিম গতিকে x ৰ মান 12 হ'ব x equal -5 হ'ব নোৱাৰে এতেকে আমি কি লিখিম ভূমি হ'ব 12 সেন্টিমিটাৰ ভূমি যদি 12 সেন্টিমিটাৰ হয় উচ্চতা কিমান হ'ব উচ্চতা ভূমিতকৈ কিমান কম 7 সেন্টিমিটাৰ কম মানে ভূমি বিয়োগ 7 5 সেন্টিমিটাৰ হল উচ্চতা আৰু ভূমি হল 12 সেন্টিমিটাৰ এনেদৰে কৰিব লাগে এতিয়া আহিছো 6 নম্বৰ প্ৰশ্নটোলৈ এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে এদিন দেখা গল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি যদি সিদিনা উৎপাদনত মুঠ ব্যয় 90 টকা উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিওৱা এনেকুৱা ধৰণৰ অংক কৰাৰ ক্ষেত্ৰত অংকটো বুজাটো অতিকে গুৰুত্বপূৰ্ণ যদি তুমি অংকটো বুজি নোপোৱা কোনো কাৰণত কৰিব নোৱাৰা সো এদিনত বনোৱা মাটিৰ বাচনৰ সংখ্যা আমাক ইয়াত দিয়াই নাই কিন্তু ইয়াত কৈছে যে এদিনত যিমান বস্তু উৎপাদন কৰে কি কৈছে এদিনত দেখা গল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি গতিকে উৎপাদন কিমান কৰিছিল সেইটো প্ৰথম ধৰি ল'ব লাগিব আমি ধৰা হল এদিনত বনোৱা
বাচনৰ সংখ্যা আমি বাচনৰ সংখ্যাটো ধৰি ললো x আৰু প্ৰতিটো বাচন বনোৱা খৰচটো এতিয়া আমি লিখিব পাৰিম এই উক্তিটোৰ পৰা সেইদিনা উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি বুলি কৈছে উৎপাদিত বাচনটো x ধৰিয়ে ললো এতিয়া প্ৰতিটো বাচন বনোৱাৰ খৰচ এতেকে প্ৰতিটো বাচন বনোৱা খৰচটো এবাৰ লিখিব পাৰিম খৰচটো কিমান হ'ব উৎপাদিত হোৱা বাচন x আৰু x ৰ দুগুণতকৈ 3 বেছি গতিকে 2x + 3 ইমান টকা খৰচ সেইদিনা বনোৱা সেই দিনটোত বনোৱা বাচনৰ মুঠ খৰচ কিমান হ'ব বাচন বনাইছিল x আৰু প্ৰতিটো বাচনত খৰচ হৈছিল ইমান গতিকে আমি লিখিব পাৰো সেইদিনা বনোৱা বাচনৰ মুঠ খৰচ কিমান হল খৰচ হ'ব এই দুটা পূৰণ কৰি দিব লাগিব বাচনৰ সংখ্যা প্ৰতিবিধ বাচনেৰে যদি পূৰণ কৰি দিও তেতিয়া আমি কি পাম 2x² + 3x ইমান টকা খৰচ হৈছিল সেইদিনা আৰু প্ৰশ্নমতে আমাক কি দিছে প্ৰশ্নমতে আমাক দিছে সেইদিনা উৎপাদনত মুঠ ব্যয় 90 টকা হৈছিল মানে উৎপাদন কৰোতে যিমান বাচন উৎপাদন কৰিলে মুঠ খৰচ 90 আৰু আমি বাচনৰ খৰচটো কি লিখিব পাৰো 2x² + 3x = 90 এতিয়া এইখিনি সিম্পলিফাই কৰিম 2x² + 3x এই 90 টো লেফট সাইডে আহিব -90 হ'ব = 0 এতিয়া আমাৰ কাম হল কি মধ্যপদটো বিভাজন কৰা 3 কেনেদৰে বিভাজন কৰিব লাগিব যাতে এই দুটাৰ পূৰণফলটো 3 বিভাজন কৰা সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় আৰু সেই সংখ্যা এনেকুৱা আমি সংখ্যা উলিয়াব লাগিব আমি পাম ইয়াতে সৰি এটো মাইনাস লিখিব লাগিব -12x + 15x বিয়োগ 90 সমান 0 এইটো মই কেনেকৈ লিখিলো বাৰু মই ইয়াত কৈ দিছো আগতে বহুত কৈছো তথাপি এইটো অংকত মই কৈ দিছো ইয়াত a আৰু c পদটো চাবা a আৰু c মানে কি 2 পূৰণ 90 কিমান হল 180 আৰু মধ্যপদটো কিমান আছে 3 এনেকুৱা দুটা সংখ্যা মই বিচাৰি উলিয়াইছো 12 আৰু 15 পূৰণ কৰিলে 180 হয় আকৌ -12 আৰু +15 যোগ কৰিলে +3 হয় এনেকুৱাকৈ তোমালোকে বাছি উলিয়াব লাগিব এতিয়া আমি এইটো এটা জোৰ আৰু এইটো এটা এজোৰ লৈ ললো এই জোৰটোৰ পৰা আমি 2x কমন ললে কি হল x - 2 * 12 6 থাকি গল আৰু ইয়াত কি লিখিব +15 টো কমন আহিলে x - 6 = 0 তাৰ পিছত আমি এতিয়া লিখিম x 2x + 15 আৰু এটা হল x - 6 = 0 এটা লিখিব পাৰো 2x + 15 = 0 বা ইয়াত লিখিম আমি x - 6 = 0 এতিয়া চাবা 2x থাকিল +15 টো এইপিনে আহিল -15 x সমান কিমান হল -15/2 এইপিনে x সমান কিমান হল 6 এতিয়া আমি লিখিব লাগিব বস্তুৰ সংখ্যা ঋণাত্মক নহয় যেহেতু বস্তুৰ কথা কৈছে ইয়াৰ বস্তুৰ সংখ্যা ঋণাত্মক নহয় গতিকে আমি কি লিখিম গতিকে x সমান এইটো যেটো দিছে -15/2 হ'ব নোৱাৰে
তাৰপিছত গতিকে x ইকুৱেল কিমান হ'ব x সমান 6 হ'ব আকৌ যেতিয়া x সমান 6 হ'ব নিৰ্ণয় নিৰ্দিষ্ট দিনটোত বনোৱা বাচনৰ সংখ্যা 6 তাৰ মানে এতেকে নিৰ্ণয় সেই নিৰ্দিষ্ট দিনটোত যি বাচন বনাইছিল নিৰ্দিষ্ট দিনটোত বনোৱা বাচনৰ সংখ্যা 6 আৰু প্ৰতিটো বাচন বনোৱাৰ ক্ষেত্ৰত খৰচ আৰু প্ৰতিটো বাচন বনোৱাৰ বাবে খৰচ কিমান হৈছিল আমি খৰচটো কি লিখিছিলো যে 2x + 3 প্ৰশ্নটোত আমাক দিয়াই আছিল যিমান উৎপাদন হৈছিল তাৰে 2 গুণত কৰি 3 বেছি বুলি কৈছিল গতিকে 2 গুণ আছিল কিমান 2 * x x মানে তো 6 আৰু 3 বেছি + 3 কিমান হ'ব 15 টকা